আমাৰ মুখ্যমন্ত্ৰীয়ে গৰুচুৰ শব্দটো তল পেলাবলৈ কিমান কি ইছ্যু ওলাইছে চাওকচোন। সেই এটাৰ পিছত এটা ইছ্যু এটাৰ পিছত এটা ইছ্যু ওলাই সেইটো তল পেলাব চাইছে। ইমান ডাঙৰ ধুমুহা এজাক বলিছিলে গৰুচুৰ শব্দটো, আৰু গৰুচুৰ যেতিয়া কৰিছে তাৰে পিছত ঘৈণীয়েকসকলৰ সম্পত্তিৰ পাহাৰবিলাকক উদঙাই দিলে। এতিয়া তেওঁলোকে কেনেকৈ কি তল পেলাব? খালী ইছ্যু ওলাইছে কুৰবানী আৰু কংগ্ৰেছ। তেওঁৰ খালী ইছ্যু কংগ্ৰেছৰ ওপৰতে ডিপেণ্ড কৰে আৰু কুৰবানীৰ ওপৰত। আজি মই অলপ আগত এটা ভিডিঅ' পালোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে মুছলমানসকলে কিয় গৰু কুৰবানী দিয়ে, অন্য জীৱ জন্তু দিলেও হয়, তেওঁলোকে কওকচোন যে আমি ছাগলী কুৰবানী দিম, গৰু কুৰবানী দিওঁ, ক'ব পাৰিব? চেলেঞ্জ, মই চেলেঞ্জ দিলোঁ, তেওঁলোকে ক'ব নোৱাৰে। এনেকৈ কৈছে মুখ্যমন্ত্ৰীয়ে। আৰু কংগ্ৰেছক টানি আনে, কংগ্ৰেছে এনেকৈ ক'ব নোৱাৰে। এটা কথা কওঁ মুখ্যমন্ত্ৰী মহোদয়, আপুনি ধৰ্মৰ ওপৰত মাত নামাতাকৈ থকাই ভাল। আপুনি কি হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে? আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীৰ যিবিলাক দায়িত্ব কাম সেইবিলাক কৰক। আপুনি হিন্দু মুছলিমৰ পিছত লাগি থাকি লাভ নাই। চাওক, এইখন শংকৰাজানৰ অসম বোলে, গতিকে ইয়াতে আমি সকলোৱে হিন্দু মুছলিম যদি আমি ভাই ভাই মিলি চলিব পাৰোঁ, আপুনি কি মাত মাতি থাকে? আৰু কুৰবানীৰ ওপৰত বিশেষকৈ আৰু কথা নক'ব। মই ক'ব বিচাৰোঁ আমি মুছলমানসকলে এতিয়া জাগৃত হ'ব বাধ্য হৈছোঁ, কাৰণ আপুনি কুৰবানীৰ ওপৰত খুব কথা কৈ থাকে। কুৰবানী আমাৰ এটা ধৰ্ম, আমি বছৰত এবাৰ আহে কুৰবানীটো আমি আল্লাহৰ ওপৰত যি দান দিওঁ দিম, সেইটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, আমাৰ ইচ্ছা। আমাৰ মনত কিছুমান সপোন থাকে, আশা থাকে, আশাবিলাক পুহি ৰাখোঁ যে এইবাৰ কুৰবানীটোত আমি কিবা এটা কুৰবানী দিম। কি কুৰবানী দিম? হয়তো কিছুমানে 4-5 বছৰ আগৰ পৰা গৰু এটা আনি পুহি ৰাখে আৰু পুহি সেই গৰুটো কুৰবানী দিম বুলি ভাবি থৈছে। অহাবাৰো হয়তো বহুতে কুৰবানী দিম বুলি গাঁৱৰ মানুহবিলাকে প্ৰায় গৰু পুহি থৈছে, 2-3 বছৰ আগৰ পৰা পুহি আছে। আজি আপুনি হঠাতে ক'লে যে ছাগলী কুৰবানী দিয়ক, মই চেলেঞ্জ দিওঁ, তেওঁলোকে কিয় কৰিব নোৱাৰে? আপোনাৰ কথা কোনে শুনিবহে? আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ধৰ্মৰ ওপৰত মাত নামাতিব। কোনোবাই যদি আগতীয়াকৈ ভাবি থৈছে এইটো আল্লাহৰ ওপৰত কৰা নিয়ত, এইটো মনৰ ইচ্ছা থাকে সকলোৰে, আৰু মনৰ ইচ্ছা অনুযায়ী সেইমতে তেওঁলোকে কৰ্ম কৰি আছে যে এটা গৰু কুৰবানী দিম বুলি এটা আশা, সেই আশাত পুহি থৈছে। সেই গৰুটো কুৰবানী নিদি আপোনাৰ মতে ছাগলী কুৰবানী দিব নেকি? ছাগলী কুৰবানী দিলে সেইটো কাম সফল নহয়। মনৰ আশা থাকে, মনৰ সপোন থাকে, গতিকে সেইবিলাক কথাত আপুনি মাত নামাতিব, কাৰণ আপুনি ইছলাম ধৰ্মৰ বিষয়ে একোৱেই নাজানে। হ'ব পাৰে যে আপোনাৰ চেনেলত মুছলমান ব্যক্তি থাকিব পাৰে, আপোনাৰ চেনেলত মুছলমান ব্যক্তি থাকিলে কিন্তু আপুনি মুছলমানক টাৰ্গেট কৰি কথা নক'লে আপোনাৰ নহয়। আপুনি তেখেতৰ পৰা কিছুমান নীতি নিয়ম জানি ল'ব, শিকি ল'ব। তেনেকৈ প্ৰকৃত সকলো মুছলমানক এনেকৈ টাৰ্গেট কৰি কথা নক'ব। আৰু এটা কথা কওঁ, মুছলমানসকলে কি মাংস খাব কি নাখাব এইবিলাকৰ ওপৰত ডিপেণ্ড কৰে। সেয়ে দেখি আছোঁ আমি হোটেলবিলাকত আপুনি অভিযান চলাই আছে, হোটেলবিলাকৰ পৰা মাংস উদ্ধাৰ কৰিছে। এটা কথা, হোটেল যদি বিছমিল্লাহ হোটেল বুলি লিখাই থাকে, মুছলমানৰ হোটেল, তাতে হিন্দুবিলাকে কিয় যায়? জানিব লাগে তাতে গৰু মাংস পোৱা যাব। যদিকে মুছলমানৰ হোটেল, আমিতো নাযাওঁ। য'ত গাহৰি কাটে লিখা থাকিব সন্মুখত বেনাৰত যে অমুক মাংসত পোৱা যায়, তাত আমি মুছলমান ব্যক্তি যাওঁ নেকি? সেইবিলাক হোটেলত আমি প্ৰৱেশে নকৰোঁ। তেনেকুৱা কথা থাকে। আহোমসকলে গাহৰি খায়, এইটো প্ৰধান খাদ্য। আমাৰ মুছলমানৰো প্ৰধান খাদ্য গৰু, গতিকে আপুনি কিয় মানা কৰে? হয়, আপুনি আজি এটা কথা যে গৌ মাতা হিচাপে পূজা কৰোঁ আৰু গৰু খাব নালাগে। হাৰে, গৌ মাতা হিচাপে পূজা কৰে ঠিকে, কিন্তু সেই গৌ মাতাকে আপোনালোকে চুৰ কৰে। আজি আপোনাৰ মানুহে চুৰ কৰে, গৌ মাতাক কিয় চুৰ কৰে? চুৰ কৰিব নালাগে। আৰু সেই চুৰ শব্দটো তল পেলাবলৈ আপোনালোকে কুৰবানীক আক্ৰমণ কৰি আছে। কুৰবানী কিয় আক্ৰমণ? ইমান ডাঙৰ ধৰ্মক এনেকৈ আক্ৰমণ নকৰিব। আপুনি কি ভাবিছে আজি আপোনাৰ বাহুবল আছে দিয়ক, ধৰ্মৰ ওপৰত যিমান আক্ৰমণ কৰিব সিমান আপোনাৰ অধপতন হ'ব, কাৰণ আল্লাহৰ বিচাৰ একে নাথাকে। আল্লাহৰ বিচাৰ হওঁতে অলপমান পলম হয়, কিন্তু বিচাৰটো এদিন হ'বই। আপুনি যিমান আজি আল্লাহক অপমান কৰি আছে, আজি ধৰ্মক অপমান কৰি আছে, হয়তো বিচাৰটো আপুনি এদিন পাব। এনেকৈ অপমান নকৰিব। আমি মুছলমান হিচাপে এইবিলাক আমি সহ্য কৰিব টান পাওঁ। আৰু এটা কথা কওঁ, আপুনি প্ৰতিটো ক্ষেত্ৰতে কংগ্ৰেছক টানে। মুছলমান মানে কি কংগ্ৰেছ নেকি? কংগ্ৰেছ মানে মুছলমান নেকি? আপোনাৰ তাতে দেখোন মুছলমান ব্যক্তি বহুত আছে। বিজেপি দলত কিমান মুছলমান সোমাই আছে? কিয় মুছলমান সেইবিলাকক আপুনি কওক। খালি মুছলমান বুলি ক'লে কংগ্ৰেছে কিয় প্ৰতিবাদ নকৰে? কংগ্ৰেছে মুছলমান এনেধৰণৰ কথাবিলাক কৈ থাকে। আৰু কিছুমান মই কমেণ্টত পাওঁ, গৌৰৱ গগৈ মিয়া শব্দ ব্যৱহাৰ কৰে। গৌৰৱ পাকিস্তান গৈছে, গৌৰৱ মিয়া। গৌৰৱ গগৈ এজন প্ৰকৃত অসমীয়া ব্যক্তি, আহোম ব্যক্তিক তেনেকুৱা মিয়া বা মুছলমান বুলি ক'বলৈ আপোনালোকৰ লাজ নালাগে? আপোনালোকে সেই অসমীয়া নহয়, আপোনালোকে প্ৰকৃত ব্যক্তি নহয়, প্ৰকৃত অসমীয়া নহয়, কাৰণ আপোনালোকে সম্ভৱ মুছলমানৰ এটা অংশীদাৰ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ক'ব খোজোঁ, আপুনি আহোম ব্যক্তি নহয়, আপুনি শৰ্মাহে লিখে। আৰু আপোনালোকৰ জাতিগত কিছুমান নিয়ম আছে, বিশেষকৈ আপোনালোকৰ শৰ্মা মানুহবিলাকে পূজা পাতলতহে বেছি গুৰুত্ব দিয়ে। এই অসমীয়াৰ তেজ প্ৰাণ এইবিলাক কথা আপুনি হয়তো সম্ভৱ ভালকৈ নাজানে। আপুনি চিঞৰিব পাৰে সংসদত, আপুনি সদনত চিঞৰিব পাৰে মই গৌৰৱী, পিছত মুখ্যমন্ত্ৰী আগত অসমীয়া, কিন্তু গৌৰৱী আপুনি শব্দটোহে কৈছে, কিন্তু আপুনি গৌৰৱেৰে অসমীয়া শব্দটো ব্যৱহাৰ নকৰে। ব্যৱহাৰ কৰা হ'লে যোৱাকালি কঠীয়াতলিত বুলডোজাৰ লগাই নিদিলে হয়। প্ৰকৃত অসমীয়া মানুহৰ আজি কঠীয়াতলি, আজি মানুহ ঘৰে কান্দি আছে, কেনেকুৱা বুলডোজাৰ লগাই আছে আপুনি? অসমীয়াৰ ওপৰত কেনেকুৱা ধৰণৰ আক্ৰমণ চলাই আছে? গতিকে তেনেকুৱা শব্দ ক'ব নালাগে। আৰু গৌৰৱ গগৈ প্ৰতিটো ক্ষেত্ৰতে মিয়া মুছলমান এইবিলাক শব্দ টানি নানিব।
গৌৰৱ গগৈ যিমান নিকা হৈ আছে নিষ্পাপ হৈ আছে তেনেকুৱা আপোনাৰ একোই নাই গৌৰৱ গগৈ নৱপ্ৰজন্মৰ এজন সাংসদ তেওঁৰ এতিয়া বৰ্তমান একো দুৰ্নীতি নাই বহুত শুদ্ধ হৈ আছে আৰু তেওঁৰ কথা বতৰা ইমান গহীন গম্ভীৰ তেওঁ কেনেকুৱা বেয়া ধৰণে আক্ৰমণ কৰিলে সহ্য নহয় বহুত ব্যক্তিৰে আৰু আহোমসকল বিশেষকৈ আহোমক তেনেকৈ আক্ৰমণ কৰি কথা নক'ব আৰু এটা কথা কওঁ মই এইখিনিতে গম পাওঁ আমি সৰু থাকোঁতে শুনিছিলোঁ যেতিয়া মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৈছোঁ যেতিয়া শৰ্মা মানুহবিলাকে প্ৰথম লগুণদানি লয় লগুণদানি লওঁতে হেনো তেওঁলোকে গুড়াৰে এটা গৰু আঁকি লয় আৰু সেই গৰুটো আঁকিব যেতিয়া বামুণে আঁকিব নহয় লগুণ দিয়াৰ সময়ত যেতিয়া আঁকে তেতিয়া হেনো তাত থকা মানুহে উৰুলি দিব খোজে উৰুলি দিব লগা উৰুলি দিয়ক আৰু তেতিয়াই বামুণজনে টিলিঙেটো বজাই লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ বুলি গায় শুনিছোঁ নহ'ব পাৰে কিন্তু এইবিলাক কথা আগতে শুনিছিলোঁ চাওক গৰুটো আপোনালোকে আঁকে আৰু সেই গৰুকে আপোনালোকে অপমান কৰি কথা ক'ব সেই গৰু কুৰবানী দিয়াৰ কথা আপোনালোকে ক'ব আৰু সেই গৰুকে আপোনালোকে চুৰ কৰিব কেনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে আপুনি মুখ্যমন্ত্ৰী এনেকুৱা কৰিব ভাল নালাগে আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি অসমৰ ৰাইজৰ ভাল কাম কৰিব লাগে উন্নতি কৰিছে ঠিকেই কিন্তু অধপতন গৈ আছে আজি অসমৰ ৰাইজক কি ভাল কাম কৰি হৈছে আজি চাৰিওফালে বুলডোজাৰ লগাই থৈছে অসমীয়া মানুহৰ ওপৰত আপুনি বেয়া ধৰণে আক্ৰমণ কৰি আছে আৰু বিশেষকৈ গৌৰৱ গগৈক আপুনি ইমান ভয় কৰে মই ভবাই নাছিলোঁ কৰিবই দিয়কচোন কাৰণ গৌৰৱ গগৈ ইমান শুদ্ধ প্ৰকৃতিৰ ব্যক্তি নক্ষত্ৰ বুলি কয় উজ্জ্বল নক্ষত্ৰ অসমৰ গৌৰৱ আপুনি মুখেৰে চিঞৰিহে কৈছে মই প্ৰকৃত গৌৰৱী মই অসমীয়া সেনেকৈ চিঞৰি কৈছে কিন্তু গৌৰৱ গগৈ চিঞৰি ক'ব নালাগে তেওঁক সকলোৱে জানে তেওঁ প্ৰকৃত অসমীয়া গৌৰৱী গৌৰৱ গগৈ তেওঁ চিঞৰি ক'ব নালাগে আপুনি নিজে নিজে লেবেলটো লগাই লয় যে মই গৌৰৱী মই অসমীয়া কিন্তু গৌৰৱ গগৈ সেই লেবেলটো লগাব নালাগে তেওঁ সকলোৱে জানে যে তেওঁ গৌৰৱী গতিকে কথা কওঁতে আপুনি অলপমান সাৱধানে কথা ক'ব মুছলমানক টাৰ্গেট কৰি বা সেই কুৰবানীক টাৰ্গেট কৰি তেনেকৈ কথা নক'ব কুৰবানীৰ ওপৰত এনেকুৱা ধৰণৰ কথা ক'লে আমাৰ ভাল নালাগে গতিকে এদিন হয়তো গোটেই মুছলমান একচেটিয়া হৈ যাবলৈ বাধ্য হ'ব আজি আপুনি কংগ্ৰেছক ইমানে বেয়া পাইছে যিটো দলত থাকি আপুনি আজি ইমানখিনি শাসনভাৰ ল'ব পাৰিলে ইমানখিনি শিকিলে আৰু সেই দলৰ কথা আপুনি ইমান বিৰোধিতা কৰিলে আজি গৌৰৱ গগৈ অতীততো কংগ্ৰেছ আছিল এতিয়াও আছে ভৱিষ্যত থাকিব কিন্তু আপোনালোকৰ জানো কিবা আছে আগতে কংগ্ৰেছ আছিল আজি বিজেপিত আহিছে কালি হয়তো আকৌ আজমলতাত জঁপিয়াই পৰাটো বেছি সময় নালাগে কাৰণ আপোনালোকৰ কোনো নিৰ্দিষ্ট দল নাই নিৰ্দিষ্ট কোনো স্থিতি নাই গতিকে কথা কওঁতে খুব সাৱধানে কথা ক'ব অসমৰ মুখ্যমন্ত্ৰী এজনৰ কথা খুব গহীন গম্ভীৰ হ'ব লাগে কিন্তু আপুনি বহুত উল্টা পাল্টা কথা কয় মানুহক বিভ্ৰান্তি কৰে গৰু চোৰ শব্দটো আপোনালোকৰ তালিকাত লাগি গ'ল চুৰ কৰিছে কাৰণে অসমৰ ৰাইজে চুৰ বুলি কৈছে বা কংগ্ৰেছে চুৰ বুলি কৈছে গতিকে সেই কথাটো আপুনি তল পেলাবলৈ ইমান চেষ্টা কৰিলেও কাম নাই গৰু চুৰ বুলি এটা নলবাৰী ৰাজ্যত এটা নাম উঠি গ'ল আমাৰ লাজ লাগে নলবাৰী সমষ্টিৰ হৈ পিনে লাজ পাওঁ নিজকে গতিকে সেই শব্দটো তল পেলাবলৈ আপুনি চালে বেৰে কথা ক'লেই দিয়ক সেই শব্দটোৰ কেতিয়াও তল নপৰে গতিকে ইয়াৰ প্ৰত্যুত্তৰ 26ত আপুনি পাই আছে টেনশ্যন ল'ব নালাগে হয়নে নহয় গাইজ কমেণ্টত জনাব